মই বহুত মোৰ যি ভটা ৰাইজক ধন্যবাদ দিছোঁ, বঙাইগাঁও সমষ্টিৰ ৰাইজক মই বহুত ধন্যবাদ দিছোঁ। সেইটোৱে মোৰ প্ৰধান কথা। আৰু মই গোটেই সাংবাদিক বন্ধুসকলকো মই বহুত ধন্যবাদ জনাইছোঁ, তেওঁলোকে যে মোৰ বাতৰিবিলাক প্ৰচাৰ কৰিছে। মই সেইটোৱে ক'ম বুলি ভাবি আছিলোঁ, মই আগতে কৈছোঁৱে, কিন্তু তথাপিও ভাবি আছোঁ কিবা কাৰণ যদি কম হয়, কথাটো নিমিলে, তেতিয়াহ'লে মই লাজ পাম, সেই ভাবি মই কোৱা নাছিলোঁ। কিন্তু মই ভাবিছিলোঁ আৰু ইমানখিনি পামেই, সেইটো ভাবি আছিলোঁ। মই প্ৰথম মোৰ বঙাইগাঁও সমষ্টিৰ ৰাইজক দিম, যিসকল ভোটাৰে মোক ভোট দি জয়যুক্ত কৰিলে। আৰু আমি যিহেতু মিত্ৰজোঁটৰ মই প্ৰাৰ্থী, গতিকে আমাৰ 3টা দলৰ প্ৰত্যেকজন কৰ্মীক দিলোঁ। তাৰপিছত মোৰ মহিলা পৰিষদ, যুৱ পৰিষদ আৰু মই সাংবাদিক বন্ধুসকলকো দিম, তেওঁলোকৰ মোৰ যে বাতৰিটো শুদ্ধভাৱে প্ৰচাৰ কৰি আছে। সেইকাৰণে ৰাইজে বিচাৰিছিল আপোনাক, প্ৰায় 16টা-19টাকৈ আঞ্চলিকে বিচাৰি আছিল, আপুনি কিন্তু বিচৰা নাছিল বিধায়ক খেলিবৰ বাবে। এই ক্ষেত্ৰত কি ক'ব ৰাইজক? ৰাইজৰ অনুৰোধ, প্ৰথম কথা মোৰ ৰাইজৰ অনুৰোধ, ৰাইজৰ একান্ত অনুৰোধ। তেওঁলোকে কৈছে আপুনি আহক, পাৰিব, এনেকৈ কথা কোৱাত তেওঁলোকৰ কথাত মই আশ্বস্ত হ'লোঁ। তাৰপিছত মই আগবাঢ়ি গ'লোঁ। এই ভোট যুদ্ধত ফণীভূষণ চৌধুৰীৰ কিমান সহায় আপুনি পাইছে? তেখেতৰো সহায় আছে। মানে প্ৰথমে তেখেতে বিচৰা নাছিল, পিছত যেতিয়া মানে আমি ভোট যুদ্ধত নামিবই লগা হ'ল, যিহেতু আমি বস্তুটো এটাই মিত্ৰজোঁট, তেখেতৰ সহায় কৰিবই লাগিব, নহ'লে পাৰ্টিৰ ক্ষেত্ৰত আমাৰ অসুবিধা আছে অলপমান। সেইকাৰণে তেখেতৰ সহায় কৰিছে। এইটো আমাৰে ভোট হ'ব, এইটো। প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত চাম যে একেটা ঘৰত MP MLA কি ক'ব? মানে এইটো কি যুগলবন্দী বুলি ক'ব লাগিব। একেটা ঘৰতে আৰু 2জনকে পাব, MLA-কেও পাব, MP-কেও পাব। আৰু কোনোবাই যদি আমাৰ 10টা সমষ্টিৰ MPৰ, এই 10টা সমষ্টিৰ মানুহখিনি যদি বেলেগ কামত আহে, তেওঁলোকে MP-ক পাব। আৰু আমাৰ বঙাইগাঁও সমষ্টিৰ মানুহখিনিও মানে পাব আৰু মোক সহায়। চৌধুৰী কিন্তু বঙাইগাঁৱৰ ৰাইজে স্কুটাৰত ঘূৰি ফুৰা, চাহৰ দোকানত ঘূৰি ফুৰা, আড্ডা মাৰি থকা দেখিবলৈ পাইছো। কোন ৰূপত দেখিব পাৰি? মই অৱশ্যে চাহ দোকান আড্ডা নামাৰো দেচোন, আগতেও মাৰা নাই। কিন্তু তথাপি মোক ৰাইজে পাব বাটে পথে, মানে পিলপিলবিলাকত ময়ো ঘূৰি ফুৰোঁ, বজাৰত যাওঁ, সেনেকুৱা। আৰু কালিও গৈছোঁ। মোৰ লগত নাথাকিব, মই এনেকেই চিম্পুলে থাকিম, ইমান দিন চিম্পুল আছোঁ।